সাগৰ মাইনী আহি সাজু হ'ব। মাইনী হেৰা আজি নহয় সাগৰ, আজি মোক ছুটি দিয়ক, মোৰ বিষ হৈছে। সাগৰ হেৰা কি কাম কৰিব লাগিব? মাত্ৰ বিচনাত বহি থাকক, গ্ৰাহকে নিজেই নিজৰ কাম কৰি গুচি যাব। আহক এতিয়াই সাজু হওক। মাইনীয়ে ঠেং মাৰি দুৱাৰখন খুলিলে। সাগৰে দুৱাৰত থিয় হৈ আছিল। সাগৰলৈ চাই তাই ক'লে, কথা কোৱাৰ আগতে কিছু লাজ আৰু সন্মান লওক। সাগৰ সকলো লাজ আৰু সন্মানেৰে কাম নকৰক। মই ইমান ডাঙৰ ব্যৱসায় ঠিক তেনেকৈয়ে নিৰ্মাণ কৰা নাছিলোঁ। মোৰ যদি কিবা লাজ আৰু সন্মান থাকিলেহেঁতেন তেন্তে মই তেতিয়াও ৰাস্তাৰ কাষতে পৰি থাকিলোহেঁতেন। আহক সাজু হওক। তলত এজন গ্ৰাহক থিয় হৈ আছে আৰু হয়, এতিয়া মই কোনো অজুহাত নিবিচাৰোঁ। মাইনীয়ে আকৌ দুৱাৰখন জোৰেৰে বন্ধ কৰি সাজু হ'বলৈ ধৰিলে। তাইৰ মূৰটো বিষত ফাটি গৈছিল যদিও তথাপিও তাই অনিচ্ছা সত্ত্বেও মুখত মেকআপ কৰিবলৈ ধৰিলে। তাই পিন্ধিছিল বাদামী ৰঙৰ শাৰী এখন, য'ত তাইক বহুত ধুনীয়া দেখা গৈছিল। মাইনীক চিৰিৰে নামি অহা দেখি তাইৰ লগৰবোৰে নিজৰ মাজতে ফুচফুচাই ক'বলৈ ধৰিলে, ইয়াত মেডাম আহিছে। সেই শাৰীখন তাই পিন্ধাৰ কাৰণে মুখ আৰু শৰীৰটো বৰ ধুনীয়া দেখা গৈছিল। তাইৰ ভাগ্য যদি ইমান ধুনীয়া হ'লহেঁতেন তেন্তে তাই এই দোকানত নাথাকি আন ঠাইত থাকিলেহেঁতেন। নিজৰ মাজতে ফুচফুচাই হাঁহিলে। সাগৰে চকুৰে মাইনীক ইংগিত দিলে। মাইনীয়ে সেই দিশলৈ চালে। তাত এটা ২০ বছৰীয়া ল'ৰা থিয় হৈ আছিল। মাইনীয়ে তেওঁৰ ফালে চাই আছিল। এইটো মাইনীৰ প্ৰতি গুৰুত্ব নিদিয়াকৈয়ে সাগৰে ল'ৰাটোক ক'লে, হে ল'ৰা, আমাৰ কোঠাৰ পৰা অহা গোলাপ ফুলটো ভাল লাগিছে নেকি? সেই ল'ৰাটোৱে মাইনীক দেখি মন্ত্ৰমুগ্ধ হৈ পৰিল। তেওঁ হাঁহি হাঁহি হাঁহিটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল। সাগৰৰ দোকানত থকা এজনী ছোৱালীকো তেওঁ ভাল নাপালে। আৰু চাওকচোন তেওঁ আপোনালোকক চাই কেনেকৈ হাঁহিছে। সেই ল'ৰাটোক দেখি মাইনী আচৰিত হ'ল। মনৰ মাজত চিন্তাবোৰ উদয় হৈ পৰিল। তাই ধুনীয়া, কিন্তু তাইক কিয় এৰি দিবা? সাগৰ সেই ল'ৰা, তুমি কেৱল বিচাৰি থাকিবানে তোমাৰ কিবা এটা কামৰ কোনো উদ্দেশ্য আছে? অহা দুয়ো চিনাকি কৰি তাইক ৰুমলৈ লৈ যাবা কথা পাতিবলৈ। সিফালে থিয় হৈ থকা ছোৱালী এজনীয়ে ক'লে, তেওঁ একো কৰিব পৰা যেন নালাগে। তাইৰ লগত থিয় হৈ থকা সকলো ছোৱালী আৰু সাগৰেও হাঁহিবলৈ ধৰিলে। আন এজনী ছোৱালীয়ে ক'লে, হেৰা, তুমি গাখীৰ দাঁতবোৰ সৰিবলৈ দিব লাগিছিল আৰু তাৰ পিছত কাম কৰিবলৈ ইয়ালৈ আহিব লাগিছিল। আন এক হাঁহিৰ বিস্ফোৰণ প্ৰতিধ্বনিত হ'ল। সিহঁতৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈয়ে ল'ৰাজনে টকাখিনি সাগৰক দিলে। মাইনীয়ে ল'ৰাটোক চকুৰে ওপৰলৈ যাবলৈ ইংগিত দিলে। সেই ল'ৰাটো ভয় খোৱা খোজেৰে মাইনীৰ ওচৰলৈ আহিল। মাইনীয়ে তাৰ হাতখন ধৰিলে। তাইৰ হাতখন কঁপিবলৈ ধৰিলে। মাইনীয়ে যেতিয়া তেওঁৰ ফালে চালে, ল'ৰাটোৱে ভয় খোৱা মাতেৰে ক'লে, প্ৰথম দিন হৈছে অহা ইয়ালৈ। মাইনীয়ে চকু টিপিয়াই ক'লে, চিন্তা নকৰিবা, মই ইয়াত আছোঁ। দুয়ো চিৰিৰে ওপৰলৈ উঠিবলৈ ধৰাত এজনী ছোৱালীয়ে ক'লে, হেৰা মাইনী, তাক তোমাৰ প্ৰেমৰ লগত জড়িত নকৰিবা। মাইনী আৰু সেই ল'ৰাটোৰ কোঠাটোত আছিল। মাইনীয়ে দুৱাৰখন বন্ধ কৰাৰ লগে লগে ল'ৰাটোৰ মুখত একেলগে বহুতো ভাৱ ওলাই পৰিল। মাইনী এইটো প্ৰথমবাৰৰ বাবে হয়।
আপুনি শিকিব। সেই ল'ৰাটোৱে তেতিয়াও মনে মনে মাইনীৰ ফালে চাই আছিল। মাইনীয়ে চকু টিপিয়াই ক'লে, তুমি মোৰ ফালে কিয় এনেকৈ চাই আছা? কলেজ বা চুবুৰীত এতিয়ালৈকে মই নিচিনা ছোৱালী কাকো লগ পোৱা নাই নেকি? ল'ৰাটোৱে লাজতে মূৰটো জোকাৰিলে। মাইনীয়ে চুলি মেলিলে। ল'ৰাটোৱে আকৌ চৰাইৰ দৰে তাৰ ফালে চাই থাকিবলৈ ধৰিলে। মাইনী, হেৰা, কি চাই আছা? কেনেকুৱা কাপোৰ কিনিবা, বাছি লোৱা। ল'ৰা, নাই নাই নাই, সেই মই মাত্ৰ তোমাৰ লগত কথা পাতিব বিচাৰোঁ। মাইনী, হয় হয় হয়, প্ৰতিজন নতুন গ্ৰাহকে অহাৰ প্ৰতিজনেই এই কথা কয়। মাইনীয়ে হাঁহিবলৈ ধৰিলে। মাইনীক হাঁহি থকা দেখি ল'ৰাটোৱেও হাঁহি এটা মাৰি ক'লে, হাঁহিলে বৰ ধুনীয়া দেখা যায় তোমাক। মাইনী, তুমি মোক ইমান সন্মান নিদিবা ল'ৰা। তুমি ইয়ালৈ কেৱল বজাৰ কৰিব আহিছা। আৰু হয়, মোক হাঁহি এটা চাবলৈ আহিছা নেকি? এই বুলি কৈ তাই নতুন মডেলৰ চাৰ্ট পেণ্ট দেখাই দিলে। ল'ৰাটোৱে মাইনীৰ ফালে চাই আছিল। চকুৰ পতাবোৰ আনকি টিপিয়াবলৈকো পাহৰি গৈছিল। ল'ৰাটোৱে অলপ ওচৰলৈ চালে। তাৰ চকু দুটা মাইনীৰ চকুৰ লগত মিলি গ'ল। ল'ৰাটোৱে চকু দুটা আঁতৰাই দিলে। এতিয়া সি কোঠাটোত ইফালে সিফালে কাপোৰবোৰ বিচাৰিবলৈ ধৰিলে। মাইনী, এটা কথা কোৱা ল'ৰা, এই সকলোবোৰ বজাৰ কৰিবলৈ আপুনি সক্ষম নেকি? ল'ৰাটোৱে খৰখেদাকৈ ক'লে, চিন্তা নকৰিবা। মই পোনে পোনে বজাৰ কৰিবলৈ আহিছোঁ। মাইনী, হয়, বেছি ইংৰাজী দেখুৱাব নালাগে। এইখন তোমাৰ কলেজ নহয়। ল'ৰা, আপুনি সকলোৱে কিয় এনেকৈ কথা পাতে? মাইনী, আপুনি সকলোৰে আগত দাদাগিৰি নচলিব। মাইনীৰ কথা শুনি ল'ৰাটোৱে লাজ অনুভৱ কৰিলে। নাই নাই, প্ৰথমবাৰৰ বাবে বজাৰ কৰিব আহিছোঁ। মাইনী, আপোনাৰ চকুৰ পৰাহে দেখা যায়। সি কিবা এটা ক'ব নে নক'ব? ল'ৰা, মই তোমাক কৈছিলোঁ, মই মাত্ৰ তোমাৰ লগত কথা পাতিব বিচাৰোঁ। মাইনী, হেৰা, ইয়ালৈ কোনোবাই কথা পাতিবলৈ আহে নেকি? ল'ৰা, নাজানো, কিন্তু মই কেৱল কথা পাতিবলৈহে আহিছোঁ। মাইনী, এই ল'ৰাটোৱে তোমাৰ টকা ঘূৰাই লওক। ইয়াত কামৰ বাবেহে টকা লোৱা হৈছিল। ল'ৰাটোৱেও দৌৰিবলৈ ধৰিলে। সাগৰেও দ্ৰুত খোজেৰে তেওঁৰ ফালে আগবাঢ়ি গ'ল। কিন্তু সেই ল'ৰাটোৱে দুৱাৰৰ পৰা ওলাই গ'ল। সাগৰ, সেই স্বপ্নম, সেই ল'ৰাটোক ধৰিবা। কিন্তু ল'ৰাটোৰ ওলাই গ'ল। মাইনীয়ে ওপৰত থিয় হৈ হাঁহি আছিল। ল'ৰাটোৰ এনেকুৱা লুতুৰি পুতুৰি কথা দেখি সকলোৱে হাঁহিবলৈ ধৰিলে। তেওঁ ক'লে, সিখন অনুজ্ঞাপত্ৰ আছিল। এতিয়া মই আৰু নাহিম। ঠিক তেনেতে এজন আদৰবৰসীয়া মানুহ সোমাই আহি স্বপ্নমৰ ওচৰত ৰ'ল। স্বপ্নমে তাক ভ্ৰু এটা ওপৰলৈ তুলি ইংগিত দিলে, যেন মানুহজনে বুজি পাইছে যে স্বপ্নমে তেওঁক কি প্ৰশ্ন কৰিছিল। মানুহজনে পকেটৰ পৰা টকাখিনি উলিয়াই স্বপ্নমক দিলে। স্বপ্নমে ক'লে, আপুনি কি বস্তু বিচাৰে বাছি লওক। বেলকনিত থিয় হৈ থকা মাইনীক দেখি মানুহজনে আনফালে চালে। সকলোৱে মাইনীক লৈ থতমত খালে। আটাইবোৰ কথা পিছতো তেওঁ মাইনীক ভাল নাপালে। মানুহজনে এতিয়া এজন এজনকৈ সকলোৰে মুখলৈ চাবলৈ ধৰিলে। তাৰ চকু সাগৰলৈ ৰৈ গ'ল। সকলো ছোৱালীয়ে হাঁহিবলৈ ধৰিলে। কোনো চিন্তা নকৰাকৈয়ে মানুহজনে সাগৰৰ ফালে আঙুলিটো দেখুৱাই ক'লে, মোক এইটো লাগে। তুমি মাদাৰফুকা, এই বুলি কৈ সাগৰে সেই মানুহজনৰ ফালে দৌৰি গ'ল।
কাহিনীটো শুনি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ বন্ধু বান্ধৱীসকল।